হয়, মই যি ঠাইডোখৰত উপস্থিত আছোঁ এই ঠাইডোখৰতে ৰজা ফেঙুৱাৰ ৰাজধানী আছিলে। ৰজা ফেঙুৱাই তেওঁৰ এই ৰাজধানীৰ চাৰিওফালে মাটিৰ গড় নিৰ্মাণ কৰি লৈছিলে, যাৰ ফলত এই গাঁওখনৰ নাম গড়ভিতৰ হৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে এই গড়সমূহ চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ ফলত সম্প্ৰতি এই গড়সমূহ নিশ্চিহ্ন হ'বলৈ ধৰিছে। বছৰ বছৰ ধৰি এই গড়সমূহ এই সাক্ষী বহন কৰি আহিছে যদিও ৰজা ফেঙুৱাৰ যি শাসনৰ সাক্ষী বহন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ এই মাটিৰ গড়সমূহ কিদৰে নিশ্চিহ্ন হৈ যাবলৈ ধৰিছে। একাংশ লোকেই এই মাটিৰ গড়সমূহ খনন কৰি এনেদৰে নিশ্চিহ্ন কৰি তোলা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ আমাৰ ওচৰৰ বাক্সা জিলাৰ গড়ভিতৰ গাঁৱৰ দৃশ্য। গড়ভিতৰ গাঁৱত এনেদৰে ৰজা ফেঙুৱাই নিৰ্মাণ কৰিছিলে মাটিৰ গড়। মোৰ সৈতে আছে এজন জ্যেষ্ঠ শিক্ষক তথা প্ৰাক্তন সাংবাদিক। তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব ছাৰ? 14 শতিকাৰ এই কমতা ৰাজ্যৰ এই অংশত ৰাজত্ব কৰিছিল ফেঙুৱাই। ফেঙুৱাই ইন্দ্ৰনাৰায়ণৰ ভতিজা আছিল বুলি গম পোৱা যায়। তেওঁ এই নিজৰ ৰাজধানীখন সুৰক্ষা কৰাৰ কাৰণে এটা 1.5 কিলোমিটাৰ বহলৰ গোলাকাৰ এটা গড় বান্ধিছিল। গড়টো এতিয়াও আছে আৰু তাৰে মাজত আৰু আন এটা গড় বান্ধিছিল গোলাকাৰ। সেইটো তেওঁ ৰাজধানী বা তেওঁ নিজে থকাৰ বাবে সেই সুৰক্ষাৰ কাৰণে বান্ধিছিল। তেওঁৰ পৰিয়ালৰ পাট মাদৈ বা তেওঁৰ পৰিয়ালৰ ৰাণীবিলাকে গা ধোৱাৰ কাৰণে মাদৈ গোঠা নামৰ এটা ডাঙৰ পুখুৰী খান্দিছিল আৰু মাদৈ গোঠা মকৰা ঘৰা ধোৱা ঘৰা ধোৱাৰ কাৰণে এটা ডাঙৰ পুখুৰী খান্দিছিল। এনেকুৱাকৈ 5টা পুখুৰী এতিয়াও ইয়াত আছে। কিন্তু দুখৰ বিষয় চৰকাৰে এতিয়া এই কোনো ক্ষেত্ৰত এই গুৰুত্ব দিয়া নাই। এই পুখুৰীসমূহ গড় দুটাৰ এতিয়া BTC প্ৰশাসনৰ আণ্ডাৰত এইটো গড়ভিতৰ গাঁও BTR আণ্ডাৰত। কিন্তু BTR চৰকাৰেও এই পুৰণি ৰজা ফেঙুৱাৰ এই ৰাজধানীখন সযত্নে ৰখাৰ কাৰণে কোনো গুৰুত্ব দিয়া নাই বা ৰেচপন্স দিয়া নাই। ইয়াৰে কিছু ঘৰ নিচিন্ন হৈছে, পুখুৰী কিছু মাৰা যোৱা পথত। গতিকে মই জিলা BTC প্ৰশাসনক বা অসম চৰকাৰক এই ক্ষেত্ৰত এইটো দৃষ্টিগোচৰ কৰিছোঁ। পুৰণি এই ৰজাদিনীয়া ৰাজধানীখন যদি সংৰক্ষণ কৰা যায় তেতিয়াহ'লে অসমৰ এটা পুৰণি ঐতিহ্য আৰু এটা পৰ্যটনথলীলৈ পৰ্যবেক্ষিত হ'ব। এইটো আশা কৰি মই এই কথাখিনি শেষ কৰিলোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে পুখুৰী আৰু এই গড়সমূহ যদিহে চৰকাৰে ৰক্ষণাবেক্ষণ কৰে নিশ্চিতভাৱে এই গাঁওখন পৰ্যটনস্থলীৰ ৰূপে পৰিগণিত হ'ব। কিয়নো BTRৰ যি অন্তৰ্গত এই গাঁওখন, BTRৰ অন্তৰ্গত এই গাঁওখনৰ যথেষ্ট সমল আছে, পৰ্যটনস্থলী কৰাৰ যথেষ্ট সমল আছে। তেনে ক্ষেত্ৰত পৰ্যটন বিভাগে বা পুৰাতত্ত্ব বিভাগে যদিহে এই গাঁওখনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে নিশ্চিতভাৱে এই গাঁওখন পৰ্যটনস্থলীলৈ পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।